কি এই জীৱসকলে মুখ্য সাধন কৰিব পৰা সমস্ত জগতৰে হিত কথাবিলাকে মোক সুধিছা লভিলা মুকুতি যিটো পাহাৰ পাঞ্চি আৰু জীৱই এই কথাবিলাক শুনাৰ পাছত তেওঁলোকে নিজে নিজে যেনেধৰণে কৰ্ম কৰিব তেনেধৰণেই এই মুকুতিবিলাক লাভ কৰিব পাৰিব বাঞ্ছা কৰিব পাৰিব নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নীতি বলি বিশ্ব পাঞ্চ জয়িত আচৰে এইটোহে হ'ল এই দুষাৰিতে আমাৰ সংসাৰ ধৰ্মৰ প্ৰতিটো কথা ইয়াতে ৰাখিছে এই দুষাৰিয়ে দ্বিতীয় স্কন্ধৰ একেবাৰে 1 নম্বৰ কথা গোটেই অধ্যায়টো পঢ়িলে চাব এই দুষাৰিতে গোটেইখিনি সোমাইছে নাহি জ্ঞান কাৰোবাৰ জ্ঞানো নাই আৰু কৈছে যাৰ জাতি জাতিও বৰ তেনেকুৱা হেৰি নহয় সৰু জাতি ডাঙৰ জাতি এইবিলাক আৰু ধৰ্ম মাত্ৰ কৰে যে কোনো জাতিৰ চিনাকি নাই কিন্তু তেওঁলোক অন্তৰ্জাতি হয়নে বাৰু আমাৰ সমাজত একেবাৰে আগত আগশাৰী তেওঁলোক বহিবই নোৱাৰে একেবাৰে পাছতে থাকে হয়নে বাৰু ক্ষুদ্ৰ জাতি আৰু তেওঁলোকৰ কি জ্ঞানো নাই কিন্তু কেনেবাকৈ যদি পূৰ্বৰ পুণ্যৰ ফলত কৰ্মফল অনুযায়ী কেনেবাকৈ যদি কোনোবা সৎসংগ পালে সাধু সংগ পালে তেওঁলোকে ভক্তি কৰিলেও কিন্তু পাব বুলি কৈছে সেইকাৰণে কৈছে ভগৱন্তৰ কাৰণে কোনো জাতি বুলি নাই ভগৱন্তৰ এটাই দুটাই জাতি ঈশ্বৰক ভক্তি কৰা যি ভগৱন্তক ভজে সিয়ে হ'ল জাতি আৰু যি ভগৱন্তক নভজে সিয়ে হ'ল অজাতি জাতি মাত্ৰ দুটা ভগৱন্তৰ কাৰণে এইটো দিছে আৰু ধৰ্ম কৰিবলৈ আপোনাক বিশ্বৰ শাস্ত্ৰ জানিতে হলে নালাগে নহয়নে বাৰু 14 শাস্ত্ৰ 18 পুৰাণৰ সমস্ত কথা আপুনি নাজানিলেও হ'ব আপুনি মাত্ৰ এটাই জানক যে কলিৰ যুগ ধৰ্ম হৈছে কলি যুগৰ যুগ ধৰ্ম হৈছে এক ঈশ্বৰৰ নাম এক ঈশ্বৰক আশ্ৰয় গ্ৰহণ কৰি তেওঁৰ নাম ল'লেই জীৱন তৰি যাব পাৰে এই কথাষাৰ জানিলে আপোনাৰ হ'ল আৰু সমস্ত জনা হৈ গ'ল কিন্তু আপুনি 14 শাস্ত্ৰ 18 পুৰাণ জানি পণ্ডিত হৈ আছে যে বোলে মই চব শাস্ত্ৰই জানো মোক কি বকিছে কি কৈ আছে মই দেখোন এইবোৰ জানোৱেই কিন্তু তুমি জানা পণ্ডিতানি কৰিবৰ কাৰণে তুমি জানি গৈছা কোনোবাই কিবা ক'লে তাক তপককে উত্তৰটো দিবা তপককে শ্লোক এটা গাই ক'ব পাৰিবা কিন্তু তাক যিখিনি মানিবলৈ কৈছে সেইটোতো তুমি মনা নাই তেতিয়াহ'লে তোমাৰ জনাৰ কিবা থাকিব পাৰে নেকি কিন্তু একো শাস্ত্ৰ নাজানো কিন্তু তেওঁ জানে যে ভকত সেৱা গুৰু সেৱা আৰু ঈশ্বৰৰ নাম লোৱা কিন্তু তেওঁতকৈ তেওঁ শ্ৰেষ্ঠ হ'ব পাৰিবনে বাৰু সেইকাৰণে কৈছে বোলে জ্ঞান ইমান দৰকাৰ নাই এটাই জ্ঞান হওক যে কলি যুগত জন্মগ্ৰহণ কৰিছো কলি যুগৰ যুগ ধৰ্মই হৈছে এক ঈশ্বৰ সেৱা সেইটোহে সেইকাৰণে কৈছে মনুষ্য জন্ম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ হৰিৰ কীৰ্তন কৰি মহাসুখে ভয়ে ভক্তিৰ পাত্ৰ এই মনুষ্য জন্ম শ্ৰেষ্ঠ এই জন্ম অমূল্য এই জন্ম আমি বহু পুণ্যৰ ফলত পাইছো 84 লক্ষ জনী অতিবাহিত কৰি আমি এটা মনুষ্য জন্ম পাইছো এই মনুষ্য জন্ম পাই আকৌ আমি তিন্ন তৰুষীৰা বা বিষ্ঠা পলু মূত্ৰ এইবিলাকত বাস কৰিবলৈ আমি কিবা জীৱ সৃষ্টি হ'ব বিচাৰিম নেকি আমি তেনেকুৱা হ'বলৈ বাঞ্ছা কৰিম নেকি আমি মনুষ্য ধৰ্ম জানো যে ঈশ্বৰক সেৱাৰ বাহিৰে আমাৰ একো নাই গতিকে আমি তেনে কৰ্ম নকৰোঁ আমি মনুষ্যই যি কৰ্ম কৰিব লাগে সেই কৰ্মহে কৰিম ভাগৱতে যি কৈছে আমি তাকেহে কৰিম এই বুলি যোনে লৈছে তেওঁ সদা সৰ্বদা ঈশ্বৰৰ একান্ত সেৱক হৈ তেওঁ নিজকে কৰাই লৈ যাব পাৰিব আৰু লগতে তেওঁ আনকো কৰাবলৈ যত্ন কৰিব সেইকাৰণে কৈছে যিটো মহাজনে ঈশ্বৰ কৃষ্ণ ভজয় পদ কমল কোনো উদ্ধাৰিল আপোন কৰিল তাৰে জন্ম মাধৱ পুৰুষেও লিখিছে ভাষা গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ভাৱনাৰ লগতে মাধৱ পুৰুষেও তেওঁৰ ভাৱনাবিলাক প্ৰকাশ কৰি ঘোষাৰ মাজেদি আমাক বুজিবলৈ
সহজ কৰি দিছে যে যিটো মহাজন বুলি কৈছে, যি ঈশ্বৰৰ নাম লৈ যি সাধুৰ সংগত থাকে, সদা সৰ্বদা ভগৱন্তক ভজি থাকে, তেওঁক মহাজন বুলি কৈছে। সেই মহাজনক কি বুলি কৈছে? যিটো মহাজনে ঈশ্বৰক কৃষ্ণৰ, যিজন মহাজনে ঈশ্বৰৰ কৃষ্ণৰ পদপংকজকে চিন্তা কৰে, তাৰ ঈশ্বৰকে ভজে, আন দেৱতাক ভজিবলৈ কেতিয়াও নাযায়। আৰু নিজেও ভজি কি কৰিছে? নিজেও তৰিছে, আনকো তৰাবলৈ চেষ্টা কৰিছে। কোনো উদ্ধাৰিল আপোনো তৰিল। এই কোন উদ্ধাৰ কোনে কৰিছে? শাস্ত্ৰলৈ যদি চাওঁ, আমাৰ ভক্ত প্ৰহ্লাদে এই দৈত্যৰ কুলত জন্মগ্ৰহণ কৰিও তেওঁ নিজে ভগৱন্তক ভজি আৰু নিজেতো তৰিছে আৰু লগতে গোটেই দৈত্য কুলত তৰাই লৈ গৈছে। কাৰণ তেওঁ পিতৃক মুক্তি দিছে, নহয় নে? গতিকে কোনো উদ্ধাৰিল আপোনো তৰিল, নিজেও তৰিল, আনকো তৰাই লৈ গ'ল। সেইকাৰণে কৈছে, 100 পুত্ৰৰ মাজত বোলে একজন যদি বোলে পুত্ৰ সূৰ্য হিচাপে আপোনাৰ ঘৰত থাকে, তেওঁৱেই গোটেই জগত পোহৰাই বোলে লৈ যাব। এতিয়া 100 পৌৰৱে একো কৰিব নোৱাৰে, কিন্তু পঞ্চপাণ্ডৱে কেনেকৈ পাৰিব? কাৰণ তেওঁলোকে সদা সৰ্বদা কৃষ্ণৰ বচনকে মানি চলিছিল আৰু জগতৰ ঈশ্বৰক তেওঁলোকে কাষতে ৰাখিছিল, বৈশ্য কৰি ৰাখিছিল। ভকতৰ বৈশ্য হৰি। গতিকে পঞ্চপাণ্ডৱ আৰু কুন্তি মাতৃয়ে ভগৱন্তক বান্ধি ৰাখিব পাৰিছিল। সেইকাৰণেই তেওঁলোকে সদা সৰ্বদা ঈশ্বৰৰ কথাবিলাক মানি চলি যোৱাৰ কাৰণেই 100 কৌৰৱে ইমান চেষ্টা চলাওঁতেও তেওঁলোকক অপকাৰ কৰিব নোৱাৰে। ভগৱন্তৰ দাস হলে আমাক কোনোবাই কিবা কৰিব নোৱাৰে। সেইকাৰণে এক দেশ এক দেশ। এতিয়া কৈছে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞটো আছে। এই নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ, এই 5 প্ৰকাৰ যজ্ঞ। পাঞ্চ যজ্ঞ মানে 5 প্ৰকাৰ যজ্ঞ। 5 প্ৰকাৰ যজ্ঞ আমি পুৰুষ প্ৰকৃতি কোনো ভাগ নাই, আমি সমস্ত কলিৰ জীৱই এই 5টা যজ্ঞ কৰিব লাগিব। 5 প্ৰকাৰে আমি যজ্ঞ কৰিব লাগিব, তেতিয়াহে আমি এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম। 5 প্ৰকাৰ যজ্ঞ কিহৰ কাৰণে কৰিব লাগিব? যে আমাৰ বিশেষকৈ সংসাৰখনত বিষয়খনত গৃহখন পৰিচালনা কৰোঁতে আমাৰ আইসকলে বেছি পাপ কৰে বুলি কৈছে। যে সংসাৰ ধৰ্ম পালন কৰে, কিন্তু সেই সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে প্ৰতিদিনে 5টাকৈ পাপ উৎপত্তি হয় আমাৰ আইসকলৰ। আৰু এই 5 প্ৰকাৰ যজ্ঞ কৰিবলৈ যাওঁতে আমাৰ কিন্তু বাপসকলেও সেই একে যজ্ঞ কৰিব লাগিব। অকল মাতৃসকলে নহয়, আমি জীৱন সমস্ত জীৱই মুকুতি ৰক্ষে এই 5 প্ৰকাৰ যজ্ঞ কৰিব লাগিব। গতিকে আমাৰ আইসকলক নিৰ্দিষ্ট কৰি কিয় ক'লে যে 5টা পাপ আমাৰ আইসকলত প্ৰতিদিনেই উৎপত্তি হয়? ক'ত হয় জানেনে? ক'ত হয়? কোনোবাই জানে নেকি বাৰু? হয়, আমাৰ বিজুলীয়ে কৈছে দেই সুন্দৰকে, তেওঁ জানিছে। গতিকে আমাৰ বাকীসকল আইও জানে, তাৰমানে এইকেইটাই বুলি মানে ধৰিব পৰা নাই। যে আমাৰ ঘৰ সাৰোঁতে, চোতাল সাৰোঁতে, ঘৰ মুচোতে, এইকেইটা আটাইকেইটাতে এটাই হয় আৰু পাপ। তাৰপিছত জুহালত জুই ধৰোঁতে, কলহত পানী আনোতে, ঢেঁকীত ধান খুন্দোতে, পতাত মছলা খুন্দোতে আমাৰ বোলে 5টা পাপ হয় দিনে। এই দিনে যদি 5টাকে পাপ আমাৰ জমা হৈ যায়, তেতিয়াহ'লে মৰণত কাললৈকে আমাৰ কিমান পাপ হ'ব বাৰু? গতিকে এই 5টা পাপ আমি দিনে কৰোঁ। 5টা পাপ আমি সদায় নাইকিয়া কৰিবৰ কাৰণে, এই পাপ আমাৰ লগত জমা হৈ নাথাকে আৰু আমি তাক নাশ কৰিবৰ কাৰণে আমি 5 প্ৰকাৰ যজ্ঞ কৰিব লাগিব। এই পঞ্চ যজ্ঞ হ'ল যে ব্ৰহ্মযজ্ঞ, প্ৰথমে ব্ৰহ্মযজ্ঞ, তাৰপিছত দেৱযজ্ঞ, তাৰপিছত নীলযজ্ঞ, পিতৃযজ্ঞ আৰু বলিযজ্ঞ, কি ভূতযজ্ঞ। এই ভূতযজ্ঞতে বলি বিশ্ব পাঞ্চ যজ্ঞ, এইকেইটা ভূতযজ্ঞত আমি বলি দিব লাগিব। গতিকে সেইটো ভূতযজ্ঞ বুলি কৈছে। গতিকে এই 5 প্ৰকাৰ যজ্ঞ আমি কৰিব লাগিব। যজ্ঞকেইটা কেনেকে কৰিম? এই খৰিকা গোটাই ঘিউ ঢালি জুই ধৰি সেয়া যজ্ঞৰ কথা কৈছে নেকি বাৰু? তেনে যজ্ঞটো আমি কৰিব নোৱাৰো। কলিৰ মনুষ্যই পাৰিম জানো? ট্ৰেকা দাপৰ সত্যত নাই। ট্ৰেকা আৰু দাপৰতে যাগ যজ্ঞ পূজা পাতল আছিল, জানে বাৰু? সত্যত ধ্যান, ট্ৰেকাত যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম।
গতিকে এই দুটা যুগত যাক যজ্ঞ পূজা পাতল আছিল ব্ৰত আদিটো। গতিকে তেওঁলোকে যজ্ঞ কৰোঁতে কেনেকে কৰিছিল যে 1000 বছৰ যজ্ঞ চলি হাল মাৰি তাত এটাও কীট পতংগ পৰুৱালৈকে তাত বগাব নহ'ব, চৰাই চিৰিকটিয়ে মল ত্যাগ কৰিব নোৱাৰিব, যিকণ ঠাইত যজ্ঞ কৰিব সেই ঠাইকণ পবিত্ৰ কৰি ৰাখে 1000 বছৰ তাক শুদ্ধ কৰে।